নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিমি। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ অসম জিয়ৰী নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ পাকঘৰত দৈনন্দিন ব্যৱহাৰ হৈ থকা যেনে চাউল, দালি, হালধি গুড়ি বা ধনিয়া গুড়ি ইত্যাদি বহু দিনলৈ ৰাখি থ'লে সৰু সৰু জালি ধৰাৰ নিচিনাকৈ পোকে ধৰে, নহয়নে? এই পোকবিলাকৰ পৰা কেনেকৈনো হাত সাৰিব পাৰি এই ভিডিঅ'টোৰ জৰিয়তে জানোচোন আহক। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ পাকঘৰত ব্যৱহাৰ হৈ থকা 7টা বস্তু পোকে ধৰাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰে কেইটামান উপায়। 1 নম্বৰতে চাউল আৰু দালি। চাউল আৰু দালি থোৱা পাত্ৰটো কেইটামান শুকান জলকীয়া আৰু শুকান নিমপাত থ'ব। দেখিব চাউল আৰু দালি সহজে পোকে নধৰে। 2 নম্বৰতে আছে হালধি আৰু ধনিয়া গুড়ি। হালধি আৰু ধনিয়া গুড়ি যদি বহু দিনলৈ ৰাখে তেতিয়া সৰু সৰু জালৰ নিচিনাকৈ পোকে ধৰে, নহয়নে? গতিকে হালধি আৰু ধনিয়া গুড়িখিনি এটা চিচাৰ বটলত ভৰাই কেইফুটামান নহৰু দি থ'ব। দেখিব বহুদিনলৈ ভালে আছে। 3 নম্বৰতে শাক। আনি থোৱা শাক কেইবাদিন থাকিলে কেতিয়াবা পোকে ধৰে, নহয়নে? এনে হ'লে শাক থোৱা পানীখিনি 2 বা 4 চামুচমান ভিনেগাৰ মিহলাব। দেখিব পোকখিনি লাহে লাহে আঁতৰি গৈছে। 4 নম্বৰতে আটা আৰু ময়দা। আটা আৰু ময়দা বেছি দিনলৈ থাকিলে জাল ধৰা নিচিনাকৈ পোক ধৰে, নহয়নে? এনে ধৰণৰ পোকবিলাকে নধৰাকৈ থাকিবলৈ হ'লে আটা আৰু ময়দা থোৱা পাত্ৰটোত 2 বা 3টা তেজপাত ৰাখক, নহ'লে শুকান নিমপাত এমুঠি ছটিয়াই থওক। দেখিব পোকে নধৰাকৈ ভালে আছে। 5 নম্বৰতে চেনি। চেনিত পৰুৱা নুঠাকৈ ৰাখিবলৈ হ'লে চেনি থোৱা পাত্ৰটোত খোৱা কফুৰ নাইবা কেইটুকুৰামান লং দি থৈ দিব। দেখিব চেনিৰ পাত্ৰটোত পৰুৱা নুঠাকৈ আছে। 6 নম্বৰতে বিস্কুট। বিস্কুট বহু দিনলৈ থাকিলে সেমেকি যায়, নহয়নে? এনেধৰণৰ সেমেকি যোৱা বিস্কুটবিলাক মচমচীয়াকৈ ৰাখিবলৈ হ'লে বিস্কুটখিনি এটা চিচাৰ বটলত ৰাখক আৰু তাত অলপ চেনি দি ৰাখক। দেখিব বিস্কুটখিনি বহু দিনলৈ মচমচীয়া হৈ আছে আৰু ভালে হৈ আছে। 7 নম্বৰতে বাদাম। বাদামত কেতিয়াবা পৰুৱা উঠে, নহয়নে? পৰুৱা নুঠাকৈ ৰাখিবলৈ হ'লে বাদাম থোৱা পাত্ৰটোত কেইটামান গোল জলকীয়া দি ৰাখিব। দেখিব বাদামত পৰুৱা নুঠাকৈ আছে। আজিলৈ ইমানেই, আৰু কেইবাটাও আছে, কিন্তু একেলগে দিয়াটো সম্ভৱ নহয়। বাকী থাকি যোৱা কেইটা মোৰ পিছৰ ভিডিঅ'টোত জানিবলৈ পাব। এনেধৰণৰ নজনা কথা কিছুমান জানিবলৈ হ'লে মোৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।